তিনিটা বেলুন লৈছা কিয় কিয় লৈছা তিনিটা বেলুন কিয় এনে লৈছা নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মৰমেৰে আদৰণি জনাইছোঁ। আৰু আজিৰ বেটুপাতটো চাই নিশ্চয় গম পাইছে ঘৰত সত্যনাৰায়ণ পূজা আৰু লগতে ভাইটিৰ জন্মদিন। এয়া মই ৰাতিপুৱা গা পা ধুইয়ে মন্দিৰত চাকি গছি দি ল'লোঁ। আৰু এই আকাশখন চাওকচোন ইমান সুন্দৰ দেখাইছে। এইফালে মায়ে পূজাৰ বাবে ফল মূল ধুই আছিলে আৰু নতুন বছৰ নাৰিকল আমি এটাও পাৰি ল'লোঁ পূজাত দিবৰ বাবে। এয়া হৈছে আমাৰ ৰামু জেঠাই খৰি কাটি আছিলে। এইফালে খুৰীমা আৰু আইতায়ো ধুনীয়াকৈ যা যোগাৰ কৰি আছিলে পূজাৰ বাবে। এইফালে দেউতাও অকণমান সহায় কৰি দিয়াত লাগি গ'ল। এয়া জেঠাই বেলপাতো লৈ আহিলে। এয়া মই বনালোঁ গাখীৰ চাহ। চিকু কাই মাতি দিছোঁ তোমাক আজি আমাৰ পূজা চিকু আজি গা ধুবা না গা ধুই দিম তোমাক এই আমাৰ মহাৰাণী ক'ত শুই আছে চাওক মিমি কি এইফালে জেঠীমা আৰু খুৰীমায়ে সুন্দৰকৈ চব্জি কটাত লাগি গ'ল। আৰু এইফালে চাওক গাইছ চৌকা জ্বলাই দিলে আমাৰ ৰামু জেঠাই। এতিয়া বনোৱাহে কথা আৰু এয়া হৈছে আমাৰ ৰামু জেঠাই। কেনে অনুভৱ ভাল না নাইতিয়া জন্মদিন আজি হেপী বাৰ্থডে বুলি কওঁ বঢ়িয়া। এয়া ভোগত দিবৰ বাবে মই গুৰখিনি গৰম কৰি ল'লোঁ। কেনে বা নাইতিয়া জন্মদিন আজি কেনে অনুভৱ ভাল দেই কথা কৈছোঁ এয়া সত্যনাৰায়ণ পূজাত আগবঢ়াবৰ বাবে ভোগৰ যা যোগাৰ চলাই থকা হৈছে। কেনে অনুভৱ বিৰাট ভাল যোগান ধৰছি নে ভালকে চাহ বঢ়িয়াকৈ যোগান ধৰছি। মই আহি পাওঁৱে নে চাহ আহি যোগাৰ আহিয়ে গৈছে আগতে চাহ দি দিছি আহি বৰ ভাল লাগছে বঢ়িয়া দে যোগাৰ পাতিখিনি ঠিকে কৰি থাক। দনাবিলাক কৰি আছোঁ। এই ফুলৰ ধূপ দিয়া, এই চাকি দিয়া, এই ধূপ দানি, এই চাকি দিয়া আৰু এইবিলাক প্ৰসাদ দিয়া দনা আৰু এইবিলাকে মই পূজাৰ দনা কৰি আছোঁ। এই আমাৰ ভোগ তৈয়াৰ হৈ গ'ল কেনে জেঠীমা বঢ়িয়া এয়া পূৰা সম্পূৰ্ণ ভোগ তৈয়াৰ হৈ গ'ল। এতিয়া আৰু আগবঢ়াম আৰু বঢ়িয়া নাৰায়ণ পূজাৰ ভোগ বঢ়িয়া। আৰু এইফালে চাওকচোন আমাৰ শৰ্মাহঁতে বতাহখন ইমান সুন্দৰকৈ সজাই দিলে প্ৰসাদেৰে। আৰু এইফালে যা যোগাৰ চলি আছে। এয়া আমাৰ সুন্দৰকৈ যা যোগাৰ চলাই আছে। এয়া হৈছে পদুম ফুল এয়া চাকি। এইটো মণ্ডপ বনাই আছে নাকি এইটো আমাৰ শৰ্মাহঁতে মণ্ডপ বনাই আছে। এইফালে এয়া শৰ্মাহঁতে আৰু এইফালে ধুনীয়াকৈ যা যোগাৰ কৰি থকা হৈছে। আৰু এইফালে চাউল ধুই আনিলে। এয়া আমাৰ বেলুন ফুলাই আছে টিকুৱে কেনে অনুভৱ ভাল লাগছে না বেলুন ফুলাই মজা অ'কে গোটেইখিনি কষ্ট ইয়ে কৰিছে বেলুন ফুলোৱাত। বেলুন দিছোঁ গাইছ ধুনীয়াকৈ সজাই তোলাম ৰুমটো। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই স্কিপ নকৰাকৈ কিবা এটা বেলেগ কৰিম আজি। বেলুন কিন্তু কালাৰটো ভাল লগা নাই মোৰ। যদি এটা বেলেগ কালাৰ আৰু হ'ল হয় এই আমাৰ খুৰাই অলপ বেলুন ফুলোৱাত আমাক সহায় কৰি দিলে। আৰু এইফালে আমাৰ দাদা আছে দাদাও অলপমান সহায় কৰি দিলে। আৰু এইবোৰ বেলুন পূৰা ফুলাইছে আমাৰ টিকুৱে। এয়া ভাইটিয়ে পূজাত বহি ল'লে আৰু মা খুৰীমাহঁতেও আশীৰ্বাদ লৈ ল'লে। লগতে ময়ো বহিলোঁ। কেনে
হৈছে না খিচাৰি গৰম দিছে নেকি ঘামুচি পুতক খেন খেন ল ঘূৰে हेलो गाइस गुड इवनिंग आज मेरा भाई का बर्थडे है ये मेरा बर्थडे बॉय और ये हमारा फैमिली है ये मेरा सिस्टर है सभी लोग हम लोग बर्थडे में आए हुआ है अभी केक काटेंगे थोड़ा देर में तो आप लोग वीडियो में बने रहना আৰু এইজনী আমাৰ জেঠীমা চাহ খাই আছে গাইছ চাওকচোন এয়া আমাক শৰ্মাহঁতে পাঞ্চালী পঢ়াই শুনালে বহুত ভাল লাগিলে শুনি চিকু চিকু বান্ধি থৈ দিছিল মা চিকু পূজা শেষ হোৱাৰ পিছত তেওঁলোকে প্ৰসাদ বিতৰণৰ বাবে যা যোগাৰ চলাই আছে हमें क्यों रखा हमें उल्टा के भी हाथों ना आता है मনত আছে না এইজনী আছিল দাদাজন উল্টা के भी हाथों ना आता है এ আমাৰ মৰমৰ বৌ সৰু বৌ ডাঙৰ বৌজনী অহা নাই কেনেকুৱা হ'ল দাদা টেষ্টি হৈছে না দে খাওক মেম কেনে হৈছে কেনে হৈছে মজা হৈছে অ' এটা এনেকৈ বহিলে কিন্তু মোৰ হিংসা লাগে দে চাইড লাগিব অলপ আটাই নাহিলা কিয় বাবুই এইটো নিতুল দাদা হয়তো ভোগ খাইছ না তুমি কেনে হৈছে সদ হৈছে না কি চুৰে তই কি চুৰ কৰিছা বটল জোল অ' এহে টোপনি মাৰিছে কৃষ্ণ প্ৰভু ঈশ্বৰ এয়া আমাৰ নুঠাবি মোক আৰু এয়া হৈছে মোৰ ফালৰ পৰা গিফ্ট ভাইটিলে বুলি বাৰ্থডে কেক পাপৰ দে খা সদ হৈছে না দে अच्छा दिए सो मैं जाला निमक ना राखियो অ' তই গা ধুইছা না ঘামুচি হা মঞ্জুত খুৰা গুৰুত্ব নালাগছি মোক हमोशी অ' তই ঘামুচি দে 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 কেনে সদ হৈছে না দে অ' খুৰীমা সদ হৈছে না দে খাই দিয়া কি চাইছা হা হা তুমি তিনিটা বেলুন লৈছা কিয় কিয় লৈছা তিনিটা বেলুন কিয় এনে লৈছা দি যাবি যাওঁতে অঁ
অঁ জেঠীমা কেনে আহিছি বঢ়িয়া তই যে মগেৰে খাইছা আৰু কৃষ্ণ তামোল আহিব মাতচোন মই খাম তাৰ লগত কি কৈছা তোৰ লৈছোঁ দে এইফালে চাওক গাইজ ভিডিঅ'টোৰ শেষত মই ভাইটিৰ বাৰ্থডে তথা গিফ্টসমূহ দেখাই দিলোঁ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি জনাবচোন কেনেকুৱা পায় লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই